নমস্কাৰ। আজি আমি ইয়াতে SRS একাডেমী বচপন স্কুলৰ বাৰ্ষিক সাধাৰণ সভা আৰু বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। ইয়াতে আমি আমাৰ কণ ল'ৰা ছোৱালীসকলৰ নৃত্য গীতৰ লগতে বিভিন্ন বিষয়ত তেওঁলোকৰ যি পাৰদৰ্শিতা ইয়াকে প্ৰদৰ্শন কৰিবলৈ এই অনুষ্ঠানৰ মাজেৰে আমি ৰাইজৰ মাজত তেওঁলোকৰ যি প্ৰতিভা আছে সেয়া প্ৰকাশৰ সুবিধা দিছোঁ। আন বছৰৰ দৰে আমি আমাৰ বিদ্যালয়ৰ ফালৰ পৰা আমাৰ বিদ্যালয়ৰ শ্ৰেষ্ঠ দুজনকৈ আমি শিশুক শ্ৰেষ্ঠ ছাত্ৰ ছাত্ৰী হিচাপে আমি নিৰ্বাচন কৰোঁ। এই বছৰো আমি তাৰ ব্যতিক্ৰম কৰা নাই। ইয়াৰ উপৰিও এইবাৰ আমি আমাৰ বিদ্যালয়ৰ আটাইতকৈ যিসকল ল'ৰা ছোৱালীয়ে নিয়মীয়াকৈ স্কুললৈ আহিছে তেওঁলোকক হায়েষ্ট এটেণ্ডেঞ্চ আৰু যাৰ হস্তলিপি সুন্দৰ তেওঁলোকক বেষ্ট হেণ্ডৰাইটিঙৰ আমি বঁটা দিবলৈও এই সভাখনতে আমি অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা ল'ৰা ছোৱালীয়ে যাতে নিজৰ হস্তলিপি বা নিজে সদায় নিয়মানুৱৰ্তিৰে স্কুললৈ আহে তাৰ বাবে আমি তেওঁলোকক কিছু উদগনি দিবৰ বাবে আগবাঢ়িছোঁ। ভৱিষ্যতলৈ SRS একাডেমী বচপন স্কুলে আৰু বিভিন্ন শিতানসমূহত ল'ৰা ছোৱালী যাতে নিজক বিকাশ কৰি আগবাঢ়ি যাব পাৰে তাৰ বাবে যথেষ্ট কাম হাতত ল'ব। ধন্যবাদ। নমস্কাৰ। আজি আমি ইয়াতে SRS একাডেমী বচপন স্কুলৰ বাৰ্ষিক সাধাৰণ সভা আৰু বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। ইয়াতে আমি আমাৰ কণ ল'ৰা ছোৱালীসকলৰ নৃত্য গীতৰ লগতে বিভিন্ন বিষয়ত তেওঁলোকৰ যি পাৰদৰ্শিতা ইয়াকে প্ৰদৰ্শন কৰিবলৈ এই অনুষ্ঠানৰ মাজেৰে আমি ৰাইজৰ মাজত তেওঁলোকৰ যি প্ৰতিভা আছে সেয়া প্ৰকাশৰ সুবিধা দিছোঁ। আন বছৰৰ দৰে আমি আমাৰ বিদ্যালয়ৰ ফালৰ পৰা আমাৰ বিদ্যালয়ৰ শ্ৰেষ্ঠ দুজনকৈ আমি শিশুক শ্ৰেষ্ঠ ছাত্ৰ ছাত্ৰী হিচাপে আমি নিৰ্বাচন কৰোঁ। এই বছৰো আমি তাৰ ব্যতিক্ৰম কৰা নাই। ইয়াৰ উপৰিও এইবাৰ আমি আমাৰ বিদ্যালয়ৰ আটাইতকৈ যিসকল ল'ৰা ছোৱালীয়ে নিয়মীয়াকৈ স্কুললৈ আহিছে তেওঁলোকক হায়েষ্ট এটেণ্ডেঞ্চ আৰু যাৰ হস্তলিপি সুন্দৰ তেওঁলোকক বেষ্ট হেণ্ডৰাইটিঙৰ আমি বঁটা দিবলৈও এই সভাখনতে আমি অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা ল'ৰা ছোৱালীয়ে যাতে নিজৰ হস্তলিপি বা নিজে সদায় নিয়মানুৱৰ্তিৰে স্কুললৈ আহে তাৰ বাবে আমি তেওঁলোকক কিছু উদগনি দিবৰ বাবে আগবাঢ়িছোঁ। ভৱিষ্যতলৈ SRS একাডেমী বচপন স্কুলে আৰু বিভিন্ন শিতানসমূহত ল'ৰা ছোৱালী যাতে নিজক বিকাশ কৰি আগবাঢ়ি যাব পাৰে তাৰ বাবে যথেষ্ট কাম হাতত ল'ব। ধন্যবাদ।